নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ গোহাঁই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আন এটা বিষয় আলোচনা কৰিব গৈ আছোঁ। বিষয়টো হ'ল যে শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেটত ধনৰ বিনিয়োগ আৰু তাৰ পৰা লাভ অৰ্জন। আমাৰ অসমত বৰ্তমান সময়ত দেখা গৈছে যে সাধাৰণ জনতাৰ কষ্ট উপাৰ্জিত ধন আৰু লগতে বহুতো মানুহৰ ক'লা ধন এচাম ধূৰ্ত মানুহে তেওঁলোকে লৈ গৈছে। যিসকলৰ ক'লা ধন সেই ধন পাপৰ ধন প্ৰায়শ্চিত্তত গ'ল বুলি ক'ব পাৰি। কিন্তু যিসকলৰ কষ্ট উপাৰ্জিত ধন এইদৰে ষ্টক মাৰ্কেটৰ নামত চুচি লৈ গ'ল, সেইসকল ব্যক্তিয়ে এতিয়াৰ পৰা ভৱিষ্যতে সাৱধান হ'ব লাগে। অসমত ইয়াৰ আগতেও বিভিন্ন ধৰণৰ অৰ্থনৈতিক এনেধৰণৰ স্কেম হৈ গৈছে। আমি জানো যে সাৰদা স্কেম, ৰ'জ ভেলী স্কেম, এঞ্জেল স্কেম, এনেকুৱা ধৰণৰ বিভিন্ন অৰ্থনৈতিক স্কেম হৈ গৈছে। অথচ মানুহ সজাগ হোৱা নাই, বৰঞ্চ অতি সোনকালে কথাবোৰ পাহৰি যায় আৰু মানুহে সেনে পটাগুটি নিলে বুলি কোৱাৰ লগে লগেই কোনো নভবা নিচিন্তাকৈ তাৰ পিছে পিছে দৌৰা আৰম্ভ কৰে। এজন 21-22 বছৰীয়া যুৱকে কেনেকৈ ইমান মানুহক ঠগাবলৈ পালে? ইয়াৰ কাৰণ হ'ল যে অসমীয়া মানুহৰ অৰ্থনীতি সম্পৰ্কে জ্ঞান অতি কম আৰু ক'ব লাগিব অসমীয়া মানুহ মূৰ্খ। সেইকাৰণে অসমত সকলো ব্যৱসায় বাণিজ্য অসমীয়াৰ হাতত নাই, বহিৰাগতৰ হাতত আছে, মাৰোৱাৰী ব্যৱসায়ীৰ হাতত আছে, বাংলাদেশীৰ হাতত আছে। কাৰণ অসমীয়া মানুহ অৰ্থনৈতিক জ্ঞানৰ ক্ষেত্ৰত মূৰ্খ। এই মূৰ্খ মানুহবোৰক গতিকে সদায় বিভিন্ন এচাম মানুহে ঠগাই আহিব। তাৰ মাজতে কেইজনমান হয়তো অসমীয়াও থাকিব যোনে এওঁলোকক ঠগাই বিভিন্ন ৰিজৰ্টত কোটি কোটি টকা খৰচ কৰি নিজৰ বিবাহ সম্পন্ন কৰিব, বিলাসী গাড়ী দৌৰাব। কিন্তু এই মূৰ্খ মানুহবোৰ যদি সজাগ নহয়, তেওঁলোকে গোটেই জীৱন এনেদৰেই কিছুদিনৰ পিছত আকৌ বেলেগ এজন আহিব, আকৌ ঠগাব, এনেদৰে চলি থাকিব। এতিয়া কথা হ'ল ষ্টক মাৰ্কেটত ৰিটাৰ্ণটো কেনেকৈ হয়? ষ্টক মাৰ্কেটৰ কথাটো হ'ল যে এটা কোম্পেনীৰ ষ্টক মানে হ'ল যে তাৰ অংশ কিনা। যেনেকৈ আমি পাৰ্টনাৰশ্বিপত 4জনে লগ হওঁ, এটা ডাঙৰ কোম্পেনীত লাখ লাখ মানুহে অলপ অলপকৈ ধন বিনিয়োগ কৰে। গতিকে সেই কোম্পেনীৰ যেতিয়া প্ৰফিট হ'ব, সেই প্ৰফিটৰ পৰাহে কোম্পেনীৰ শ্বেয়াৰ হোল্ডাৰসকলক কোনো ডিভিডেণ্ড বা লাভৰ অংশ দিয়া হয়। আৰু যেতিয়া এটা কোম্পেনীয়ে লাভ কৰে, তেতিয়া সেই কোম্পেনীৰ শ্বেয়াৰৰ ভেলুটো বাঢ়ি যায়, যিটো হয়তো 10 টকা আছিল 20 টকা হ'ল, 50 টকা হ'ল, বহু বছৰৰ পিছত গৈ 100 টকা হ'ল। যেনেকৈ আমি মাটি এটুকুৰ কিনি থ'লে প্ৰথমতে আমি 1 লাখ টকা যদি একঠা মাটি কিনিছিলোঁ, 5 বছৰৰ পিছত 2 লাখ হয়, 10 বছৰৰ পিছত গৈ 5 লাখ হয়। কিন্তু 1 লাখ টকাৰ মাটিটো আজি কিনিছোঁ, 3 মাহৰ পিছত সেইটোতে গৈ 1 কোটি হ'ব বুলি যদি কোৱাটো কোনোবাই বিশ্বাস কৰে, তেওঁ মূৰ্খৰ পৃথিৱীত বাস কৰিছে। ঠিক তেনেদৰে ষ্টক মাৰ্কেটতো যদি 1 লাখ টকা আজি বিনিয়োগ কৰি 30 দিনৰ বা 3 মাহৰ পিছতে সেইটো 10 লাখ বা 5 লাখ হ'ব যদি কোনোবাই ভাবে, সেইটো মূৰ্খৰ পৃথিৱীত বাস কৰাৰ বাহিৰে আন একো কথা নহয়। কাৰণ ষ্টক মাৰ্কেটৰ যিটো শ্বেয়াৰৰ ভেলু বা শ্বেয়াৰৰ ইণ্ডেক্স, সেইটো কোম্পেনীবোৰৰ পাৰফৰ্মেঞ্চ আৰু নন পাৰফৰ্মেঞ্চৰ ওপৰত উঠা নমা হৈ থাকে। আৰু যিটো ভাল কোম্পেনী হয় তাৰ শ্বেয়াৰসমূহ লাহে লাহে বাঢ়ি থাকে আৰু এটা সময়ত এটা অৱস্থালৈ গৈ পায় য'ত সেইটো হয়তো এটা কিছুদিন স্থিৰ হৈও থাকে। মই নিজেই 1994 চনৰ পৰা ষ্টক মাৰ্কেটত বিনিয়োগ কৰি আহিছিলোঁ, কিন্তু দেখিছোঁ যে অতি লং ৰাণত যি সময়ত বেংকত হয়তো থ'লে 7% বা 8% ৰিটাৰ্ণ পালোঁ হয়, তাৰ ঠাইত মই খুব বেছি 10 বা 12% ৰিটাৰ্ণ পাইছোঁ, কোনোবা ক্ষেত্ৰত 15% ৰিটাৰ্ণ পাইছোঁ। কিন্তু এবছৰতে যে 30% বা 60% বা 100% ৰিটাৰ্ণ দিব, এই কথাটো ইভেন বিল গেটছেও দিব নোৱাৰে, এইটো ৱাৰেন বাফেটেও দিব নোৱাৰে, বব জেফছেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে। এইটো অসম্ভৱ কথা। যদি এইটো সম্ভৱ হ'ল হয়, আমেৰিকা, ইংলেণ্ড, ছুইডেন, ফ্ৰান্সৰ দৰে ধনী দেশবোৰত মানুহে বিনিয়োগ নকৰি আমাৰ ভাৰতত উদ্যোগত আহি বিনিয়োগ নকৰিলেহেঁতেন। এইটো অসম্ভৱ কথা এটা ক'লেও আমাৰ মানুহে কোনো নাভাবা নিচিন্তাকৈ সেনে পটাগুটি নিলে বুলি কৈ দৌৰি ফুৰে। আৰু আজিকালি ষ্টক মাৰ্কেটত বিনিয়োগ কৰাটো অতি সহজ। যিকোনো এটা বেংকলৈ গৈ এটা একাউণ্ট খুলিলে তাৰ লগতে তেওঁলোকে ডিমেট একাউণ্ট এটা খুলিব পাৰে আৰু সেই ডিমেট একাউণ্টৰ জৰিয়তে নিজেই ষ্টক মাৰ্কেটত অলপ চলপকৈ বিনিয়োগ কৰিব পাৰে। বা যিসকলে ষ্টক মাৰ্কেটত নকৰে তেওঁলোকে মিউচুৱেল ফাণ্ড বা ছিষ্টেমেটিক ইনভেষ্টমেণ্ট ফাণ্ড এনেকুৱা ধৰণৰ আছে, যিবোৰত বিশেষজ্ঞসকলে তেওঁলোকৰ ধনখিনি শ্বেয়াৰত বিনিয়োগ কৰে। তাৰ ফলত তেওঁলোকে বেংকৰ নৰ্মেল 7-8%ৰ সলনি 12%, 15% বা কেতিয়াবা 18% পৰ্যন্ত ৰিটাৰ্ণ পায়। কিন্তু এই ধৰণে এটা 22 বছৰীয়া ল'ৰাই যেতিয়া কোৱাৰ পিছত
পাগলৰ দৰে মানুহবোৰ দৌৰিলে সেই মানুহসকল মূৰ্খ হ'ব লাগিব, তাৰ বাহিৰে তেওঁলোক একো নহয়। গতিকে সকলো মানুহে অৰ্থনীতিৰ জ্ঞান সম্পৰ্কে কিছু সজাগ হোৱা উচিত আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ স্কেম অসপত নহয় তাৰ প্ৰতি সকলোৱে নজৰ ৰখা উচিত। ধন্যবাদ।